SMS অহা নাই, কলিং কৰা নাই, এডমিট কাৰ্ড মুকলি কৰি দিয়া নাই। কেতিয়া হ'ব আমাৰ ইণ্টাৰভিউ? অসম চৰকাৰৰ আঁচনি আসাম আত্মনিৰ্ভৰ অসম অভিযানৰ ইণ্টাৰভিউ ভাইবা টেষ্ট কেতিয়া হ'ব? যিটো বহুতৰে আৰম্ভ হৈছে বা বহুতৰে যিটো ভাইবা চলি আছে, চ' আমাৰ কেতিয়া হ'ব? আমাৰ ফৰ্মখন ৰিজেক্ট হৈছে নেকি? বা যিসকল অকল ITI ডিগ্ৰী ডিপ্ল'মা আছে অকল তেওঁলোকৰ হ'ব নেকি? আমাৰ নহ'ব নেকি? নহয় বন্ধু বান্ধৱীসকল, আজি এই ভিডিঅ'টো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি তথ্য জনাই দিম। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু যদিহে আপোনালোকে আমাৰ চেনেলটিত নতুনবাৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। চ' বন্ধু বান্ধৱীসকল, এতিয়া আমি বিনা দেৰি নকৰাকৈ ভিডিঅ'টো প্ৰথমে চাওক, যিহেতু বহুতে কৈ আছে যিসকলৰ ITI ডিপ্ল'মা ডিগ্ৰী আছে তেওঁলোকৰহে আমাৰ এডমিট কাৰ্ডখন মুকলি কৰি দিয়া হৈছে। এইটো ভুল কথা, ঠিক আছে বন্ধু বান্ধৱীসকল। চ' আমাৰ ঘৰৰ ওচৰতে এজন কেণ্ডিডেট আছে যিটো অকল 10 পাছ কৰিছে, ঠিক আছে, অকল 10 পাছ কৰিছে। চ' ফাইনেলি ইণ্টাৰভিউ ভাইবা টেষ্টটো হৈ গ'ল আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত। এই দুদিনমান হৈ গ'ল, ফাইনেলি হৈ গৈছে, ঠিক আছে। আৰু যিটো বহুতৰে মই খবৰ লৈছোঁ, এনেকুৱা নহয় যে যিসকলৰ অকল ITI ডিগ্ৰী ডিপ্ল'মা আছে অকল তেওঁলোকৰ এডমিট কাৰ্ড আহি আছে, সেইটো ভুল কথা। চ' সকলোৰে মানে আহি আছে, ঠিক আছে। চ' এতিয়া কথা আহি গ'ল যে আমাক SMS দিয়া নাই বা আমাক কলিং কৰা নাই, আমাৰ এডমিট কাৰ্ডখন মুকলি কৰি দিয়া নাই। চ' আমাৰ নহ'ব নেকি? আমাক ৰিজেক্ট কৰিছে নেকি? নহয় বন্ধু বান্ধৱীসকল, এতিয়া চাওক, যিসকলে অকল আপোনালোকে যিটো ৰেজিষ্ট্ৰেশ্যনটো কৰিছে, ফাৰ্ষ্ট ষ্টেপ যিটো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে, প্ৰায় 2 লাখ প্লাছ কেণ্ডিডেট যিহেতু ৰেজিষ্ট্ৰেশ্যন কৰিছে, তাৰপিছত আকৌ আমাৰ যিহেতু এপ্লাই মুকলি কৰি দিয়া হৈছে আৰু তাতে যিহেতু আমাৰ প্ৰজেক্ট ৰিপৰ্ট বনাব লাগিছিল আৰু সেই প্ৰজেক্ট ৰিপৰ্টটো আমাৰ যিহেতু তাতে আপলোড কৰিব লাগিছিল। যিসকলে ছেকেণ্ড ষ্টেপটো কৰিছে মানে এপ্লাই কৰিছে যিসকলে আৰু প্ৰজেক্ট ৰিপৰ্টটো বনাইছা তেওঁলোকৰ মানে সকলোৰে আহিব, ঠিক আছে। আৰু যিসকলে অকল মানে এটাই কৰিছে, ফাৰ্ষ্ট ষ্টেপটো কৰিছে যিটো আমাৰ ৰেজিষ্ট্ৰেশ্যন, সেইটোহে কৰিছে, তেওঁলোকৰ কিন্তু এইটো নাহিব বা পেণ্ডিং হ'ব। এইটোৰ ওপৰত মই আৰু এটা নেক্সট ভিডিঅ' বনাই দিম। এতিয়া চাওক, যিসকলে এপ্লাই কৰিছে ফাইনেলি প্ৰজেক্ট ৰিপৰ্টটো বনাইছে, চ' আপোনালোকৰ যিহেতু কিছুমানৰ বা বহুতৰে যিহেতু এডমিট কাৰ্ডখন মুকলি কৰি দিয়া নাই, SMS অহা নাই বা কলিং কৰা নাই। চ' আপোনাৰ কি হ'ব বা কেতিয়া আহিব? চ' আপোনাৰ এতিয়ালৈকে এই আমাৰ যিখন ফৰ্মখন আছে সেইখন ৰিজেক্ট কৰা নাই, ঠিক আছে। ৰিজেক্ট কৰা নাই, ৰিজেক্ট কৰিছে কোনসকলে? যিসকলে অকল ৰেজিষ্ট্ৰেশ্যনটো কৰিছে, এপ্লাই কৰা নাই, তেওঁলোককহে মানে পেণ্ডিং পৰিছে বা ৰিজেক্ট কৰিছে। এতিয়া চাওক বন্ধু বান্ধৱীসকল, যিসকলে এপ্লাই কৰিছে, আমাৰ প্ৰজেক্ট ৰিপৰ্টটো ছাবমিট কৰিছে, তেওঁলোকক এতিয়ালৈকে ৰিজেক্ট কৰা নাই বা ৰিজেক্ট নকৰিব, ঠিক আছে। এতিয়া কথা আহি গ'ল, চ' তেনেহ'লে কিছুমানৰ যদি আমাৰ এডমিট কাৰ্ডখন আহিছে, ইণ্টাৰভিউ ভাইবাটো হৈ গ'ল, কিছুমানৰ হৈ আছে, চ' আমাৰ কেতিয়া হ'ব? যিটো বহুত এটা কুৱেশ্যন হয় বন্ধু বান্ধৱীসকল। এতিয়া যাওক, চ' যিহেতু আমাৰ প্ৰথমে এটা কথা মন কৰিব, চ' আমাৰ আত্মনিৰ্ভৰ অসম অভিযান অসম চৰকাৰৰ আঁচনিৰ বাবে বা আমাৰ যিটো ইণ্টাৰভিউ ফাইনেলি 28 ফেব্ৰুৱাৰী 2024 পৰা আৰম্ভ কৰিছে। চ' কোনো আমাৰ ন'টিচ মুকলি কৰি দিয়া নাই, অফিচিয়েল ন'টিচ কোনো মুকলি কৰি দিয়া নাই যে ইমান তাৰিখৰ পৰা আৰম্ভ হ'ব, এইখন ডিষ্ট্ৰিক্টৰ এই তাৰিখৰ পৰা আৰম্ভ হ'ব বা আনখন ডিষ্ট্ৰিক্টৰ মানে ইমান তাৰিখৰ পৰা আৰম্ভ হ'ব বা ইমান কেণ্ডিডেট মাতিব। চ' এনেকুৱা ধৰণৰ কোনো মানে অফিচিয়েল ন'টিচ মুকলি কৰি দিয়া নাই। যিহেতু কেইদিনমান আগতে ফেব্ৰুৱাৰী মাহতে প্ৰায় আমাৰ CM ছাৰ কৈছিল যে অসম চৰকাৰৰ আঁচনি আত্মনিৰ্ভৰ অসম অভিযান মানে ডেকা ল'ৰাসকলৰ বাবে বা মানে যুৱক যুৱতীসকলৰ বাবে যিহেতু আমাৰ 20-22 তাৰিখৰ পৰা আমাৰ ইণ্টাৰভিউ আৰম্ভ কৰিব আত্মনিৰ্ভৰ অসম অভিযানত, ঠিক আছে। সেই হিচাপমতে আমাৰ ইণ্টাৰভিউটো প্ৰচেছটো আৰম্ভ কৰিছে, আমাৰ 20-22 তাৰিখৰ পৰা আৰম্ভ কৰা নাই, 28 ফেব্ৰুৱাৰী 2024 পৰা আৰম্ভ কৰিছে, ঠিক আছে। আৰু তেনেকুৱা ধৰণৰ কিবা আমাৰ অফিচিয়েল ছাইটত তেনেকুৱা ধৰণৰ ন'টিচ মুকলি কৰি দিয়া নাই যে আমাৰ ইমান দিন আগতে এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব। আমাৰ একো ন'টিচ মুকলি কৰি দিয়া নাই। হঠাৎকৈ আমাৰ 28 তাৰিখৰ পৰা আমাৰ যিটো ইণ্টাৰভিউ আছে ভাইবা টেষ্টটো সেইটো আৰম্ভ হৈছে, ঠিক আছে। চ' এতিয়া কথা আহি গ'ল, চ' তেনেহ'লে আমি কেনেকৈ খবৰ পাম? চাওক বন্ধু বান্ধৱীসকল, চ' আপোনাৰ যদি আজি ইণ্টাৰভিউ হয়, আজি ৰাতিপুৱাতে আপোনাক কল কৰিব, SMS আহিব, তাৰপিছত কলিং কৰিব, ঠিক আছে। SMS আহিব, তাৰপিছত কলিং কৰিব যে আপোনাৰ আজি 11টা বজাত বা 2টা বজাত ইণ্টাৰভিউ আছে। চ' আপোনালোকে যিবিলাক আপোনাৰ অৰিজিনেল ডকুমেণ্ট আছে আপোনাৰ মানে এপ্লাই কৰাৰ সময়ত বা নিজৰ যিটো মানে পাৰ্চনেল ডকুমেণ্ট আছে সকলোখিনি লৈ আহিব। আৰু নাইবা এদিন আগতে কল কৰিব আৰু লগতে SMS আহিব যে আপোনাক কল কৰি ক'ব যে আপোনাৰ কালি ইণ্টাৰভিউ আছে, চ' আপোনালোকে অৰিজিনেল ডকুমেণ্টখিনি লৈ আহিব, ঠিক আছে। আৰু সেই SMS যোৱাৰ পিছত কলিং কৰাৰ পিছত তেতিয়াহে আপোনালোকে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। আৰু এডমিট কাৰ্ডখন ক'ৰ পৰা ডাউনলোড কৰিব, কেনেকৈ ডাউনলোড কৰিব, ইয়াৰ ওপৰত মই অলৰেডি ভিডিঅ' বনাই দিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই তেনেহ'লে ভিডিঅ'টো চাই ল'ব। চ' বন্ধু বান্ধৱীসকল,
লগতে মই আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ঠিক আছে। চ' আৰু যিসকলৰ অহা নাই, চ' আপোনালোকে ধৈৰ্য ধৰা, ঠিক আছে। মানে সকলোৰে আহিব, আপোনালোকে মোবাইলটো এক্টিভ ৰাখিব, ঠিক আছে। যিকোনো সময়ত আপোনাৰ মোবাইলত SMS যাব পাৰে বা যিকোনো সময়ত কল কৰিব পাৰে অফিচৰ ফালৰ পৰা। যিহেতু মই সেইফালে আমাৰ DICC কোকৰাঝাৰত গৈছিলোঁ, তাতে যিহেতু আমাৰ ইণ্টাৰভিউটো হৈ আছে, তাতে মই ভালকৈ সুধিছোঁ যে কেই তাৰিখৰ পৰা আমাৰ ইণ্টাৰভিউটো আৰম্ভ হৈছে। তাতে মই কৈছিল যে 28 ফেব্ৰুৱাৰী 2024 পৰা আমাৰ ইণ্টাৰভিউটো আৰম্ভ হৈছে আৰু সকলো ডিষ্ট্ৰিক্টতে আৰম্ভ হৈছে, মোক এনেকুৱা ধৰণৰ কৈছিল। আৰু তাতে মই কৈছিলোঁ যে কিবা মানে মই পাৰ্মিশ্যন খুজিছোঁ যে তাতে কিবা ভিডিঅ' কৰিবলৈ মোক কিবা পাৰ্মিশ্যন দিবনে নাই। চ' সেইটো মোক পাৰ্মিশ্যনটো দিয়া নাই, যিহেতু মোক ভালকৈ বুজাই গৈছে। চাওক, যিটো আমাৰ অফিচিয়েলি কাম হয়, ঠিক আছে, বা এটা মানে ইণ্টাৰভিউ হ'ব তাতে, যিটো পাৰ্চনেল এটা তাতে এটা মানে প্ৰচেছ থাকিব আৰু সেইটো মানে শ্বেয়াৰ কৰিম, সেইটো মানে ক'বলৈ গ'লে ইলিগেল হয়, ঠিক আছে। সেইকাৰণে যিহেতু পাৰ্মিশ্যনটো দিয়া নাই। চ' আৰু মই বহুত কথা তাতে সুধিছিলোঁ, ঠিক আছে। চ' বন্ধু-বান্ধৱীসকলে আপোনালোকে চিন্তা নকৰিব, আপোনালোকে যদি এপ্লাই কৰিছে, ফাইনেলি প্ৰজেক্ট ৰিপৰ্টখন যদি আপলোড কৰিছে, তেনেহ'লে কেইদিনমান ধৈৰ্য ধৰা, 100% আপোনাৰো SMS আহিব, কলিং আহিব, এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব, ঠিক আছে। ভয় নকৰিব আৰু ভয় খাব একো কথা নাই, বিন্দাছ আপোনালোকে গৈ ভাইবা টেষ্টটো দিব পাৰিব। আৰু লগতে যিহেতু চাওক বন্ধু-বান্ধৱীসকল, যোৱাকালি মই অলৰেডি এটা ভিডিঅ' আপলোড কৰিছোঁ যে আপোনালোকৰ ভাইবা টেষ্টটো ইণ্টাৰভিউটো কেনেকুৱা ধৰণৰ হয়, ঠিক আছে। চ' এটা মই ডেম' ভিডিঅ' আপলোড কৰিছোঁ, তেনেকুৱা ধৰণৰ আপোনাৰ ভাইবাটো হৈ আছে। মানে বেছিকৈ গুৰুত্ব দিব আপুনি যিটো আমাৰ প্ৰজেক্ট ৰিপৰ্টটো আছে তাতেহে আপোনালোকে বেছিকৈ গুৰুত্ব দিব, ঠিক আছে। যি নহয় কিয় আপোনাৰ যিটো প্ৰজেক্ট ৰিপৰ্ট আছে, যি ছেক্টৰ নহয় কিয়, সেই প্ৰজেক্ট ৰিপৰ্টৰ ওপৰত আপোনালোকে বেছিকৈ। আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। জয় অসম।